হেল্ল', আজি ভাবিলোঁ ৰাতিপুৱা সোনকালে উঠি কিনে কামখিনি সোনকালে কৰি ল'ম কোনেও নুঠাতে, কিন্তু নহ'ল। সোনকালে উঠিলোঁ, কিন্তু বৰষুণ জাকে একদম বেয়া কৰি দিলে নহয়। আজি আৰু বেছিহে দেৰি হ'ল আৰু বৰষুণত লাষ্টত জিকিব লগত পৰিলোঁ। জিকি মই কামখিনি কৰি কিনে গা পা ধুই আহিলোঁ, মূৰ গা ধুই আহিলোঁ আৰু গাটো ধুই লৈ উঠি চাহ তাহ খাই উঠি মানে আলনাৰ পিছফালে যে দেখা পাওঁ এইটো পাৰ্চেল আহিছিল। তাৰমানে যোৱাকালি মইতো একেবাৰে গম নাপাওঁ, যিহেতু মোৰ মোবাইলত অৰ্ডাৰ নিদিওঁ, তাৰ মোবাইলত অৰ্ডাৰটো দিওঁ বাৰু। আৰু দোকানলৈকে আহে আৰু ৰাতিয়ে মানে পাৰ্চেলটো আনিছে, কিন্তু মোক কোৱা নাই আৰু ৰাতিপুৱাও মোক কোৱা নাই। যেতিয়া মই ঘৰ সাৰিব ওলাওঁ তেতিয়াহে মই দেখা পাওঁ যে আলনাৰ পিছফালে দেখোন এইটো পাৰ্চেল, আৰু যিটো মই দেখা পাইছোঁ এইটোতো মই দিয়া বস্তুৱেই হয়। আৰু খুলি মেলি যে চাওঁ, হয় মই দিয়া ছেম একে, কিন্তু কথা হ'ল মই বস্তুটো ধৰিব পৰা নাই, কেনেকৈ কি লগাম, ক'ত কি কৰিম, মই একো এটা আইডিয়া পোৱা নাই। মই ভাবিলোঁ মানে মুখখনতে গম পাই মোৰ খং উঠিছে, কাৰণ মই ভাবিলোঁ দিছোঁ বেলেগ অৰ্ডাৰ, আহিছে বেলেগ, কি যে হ'ব মানে। আৰু কি হ'ল, প্ৰথমবাৰ দিওঁতে কেঞ্চেলেই হৈছে নিজে আৰু যদি এইটো কেঞ্চেল হয় বা আৰু ফিৰাই দিব লগাত পৰিলে এটা মোৰ মানে খং উঠি আছে ভিতৰে মনটো। আৰু মই ভাবিছোঁ লগাই চাব লাগিব, যিহেতু মই একো এটা আইডিয়া পোৱা নাই কেনেকুৱাকৈ কি লগাব লগাত পৰে। আৰু 6 পিচ দিছিলোঁ বাৰু, মোৰ চেয়াৰ হৈছে 4খন, কিন্তু 2 পিচ হ'ব, 2 পিচ নহয় 1 পিচ ৰৈছে, কাৰণ মাহঁতৰ চেয়াৰো এখন মোৰ ৰুমত সোমাই আছে, মানে চেয়াৰৰ কাভাৰ আৰু এয়া এতিয়া চেয়াৰখনত লগাই চাব লাগিব বাৰু কেনেকুৱা হয়। আপোনালোকে চাই থাকিবচোন কেনেকুৱা দেখি। আৰু এয়া চেয়াৰখন আনিব লাগিল, যিহেতু ড্ৰয়িং ৰুমত সোমাই আছে। আৰু প্ৰথমে মানে মুখত এটা যিকোনো বস্তু সোমাই ল'ব লাগিব, কাৰণ মই কিবা নহয় কিবা এটা কাম কৰি মুখখনেৰে চবাই থাকিব পাৰিব লাগিব, তেতিয়াহে মানে কামবোৰ কৰি ভাল লাগে মোৰ। আৰু এটা খেজুৰ সোমাই ল'লোঁ, যিহেতু তামোল যেতিয়াই নাখাওঁ বাৰু, খাওঁ কেতিয়াবা তামোল, নাখাওঁ বুলি নকওঁ, কেতিয়াবা দুপৰীয়া ভাত তাত খাই লৈ উঠি খাওঁ এখন, আৰু কেতিয়াবা ৰাতিপুৱা খোৱা যায়, মানে ৰাতিপুৱা চাহ তাহ খাই কিনে, আৰু তেনেকৈ নাখাওঁ বাৰু। আৰু এতিয়া চেয়াৰৰ কাভাৰটো খুৱাই আছোঁ, প্ৰথমবাৰ খুৱাব নোৱাৰিলোৱে, নেক্সটবাৰ খুৱাইছোঁ, হৈছে বহুত ধুনীয়া হৈছে আৰু বহুত মানে ভাল লাগিছে মোৰ। আৰু এয়া বেছি লেতেৰা নহয় বাৰু, চেয়াৰখন চাফ হৈ থাকিব, আৰু কেতিয়াবা ধুব লগাত পৰিলে মই কাভাৰটো ওলাই কিনে ধুব পাৰিম বাৰু। আৰু এয়া দুপৰীয়া সময়ত মায়ে মুগ ভাজিছিল, আৰু ভজা মুগ মই বেছি ভাল নাপাওঁ বাৰু, তথাপিতো মায়ে ভাজিছিল যিহেতু আৰু খাই আছোঁ। আৰু মই চবতকৈ কেঁচা বস্তু ভাল পাওঁ, কেঁচা বুট হওক, কেঁচা মুগ হওক, মই সদায় কেঁচা বেছি ভাল পাওঁ মই ভজাতকৈ। আৰু এতিয়া পানী খাই খাব লগাত পৰিছে, ইমানেই জ্বলা, শুকান জলকীয়াটোৰ। আৰু পানী এক ঢোক খাই আছোঁ, কেইটামান মুগ খাই আছোঁ, এনেকুৱা হৈ আছে। আৰু বতৰটো আজি খুব ধুনীয়া কৰিছে, আৰু মই এনেকুৱা ঠাণ্ডা বতৰ বহুত ভাল পাওঁ। আৰু আমাৰ এইখিনি ঠাইত মই বৰষুণ আহিলে বেছি ভাল পাওঁ, কাৰণ ইমানেই ধূলি গাড়ীবিলাক এনি টাইম চলি থাকে যে, সেইকাৰণে। আৰু দুপৰীয়া ভাত খাই লৈ ৰেষ্ট পাতি লৈ কিনে এয়া আবেলি সময় চোতালখন মই ডেইলি সাৰোঁ, যিহেতু নাসাৰিলেও হয় বাৰু, কিন্তু মই সাৰোঁতে ৰাতিপুৱা অকণমান মোৰ কাৰণে সহজ হৈ থাকে। আবেলি যদি চোতালখন সাৰি থৈ দিওঁ, ৰাতিপুৱা অকণমান মানে কমকৈ সাৰিব লগত পৰে। আৰু যদি আবেলি চোতালখন নাসাৰোঁ, তেতিয়া ৰাতিপুৱা অকণমান মোৰ বহুত দিগদাৰ হয়, কাৰণ চাৰিওপিনে সাৰি থাকিব লাগে যে। আৰু যিহেতু অকণমান চোতালখন ডাঙৰ, আৰু ভিডিঅ'টোত গম নাপাই চাগে, বহুত ডাঙৰ যেন নালাগে, কিন্তু চোতালখন ডাঙৰ আছে। আৰু এতিয়া সাৰি আছোঁ, সাৰি কিনে গাটো ধুব লাগিব। আৰু এটা এনেকুৱা অভ্যাস হৈছে, আবেলি গা ধুবই লাগিব, যিমানকি বতৰটো বেয়াই নহওক, গাটো ধুবই লাগিব, বৰ বেয়া এটা অভ্যাস হৈছে। আৰু ৰাতিপুৱাৰ পৰা মোৰ চুলিকেইটা সেনেকৈয়ে থকা যায়, চুচা নাযায়। আৰু এতিয়া এইটো মানে এতিয়াৰ কাহিনী নহয়, আগৰ পৰাই কাহিনী এইটো, কাৰণ মোৰ চুলিকেইটা একদম চুচিব এলাহ লাগে। আৰু এই আবেলি গা পা ধুই কিনে চুলিকেইটা ফনিয়াই মানে য'তটো ভাঙি কিনেহে মই মুখ চুখ ধুনীয়াকৈ ক্ৰীম লগাওঁ। ৰাতিপুৱা মই ক্ৰীম চিম লগাব তেনেকুৱা নাপাওঁৱে, কাৰণ বহুত লৰালৰি হয় সেইখিনি সময়। মই জলদি গাটো ধুই আহি কিনে মানে চাকি খুলি কিনে পাকঘৰত সোমাব লগত পৰে যে, সেইকাৰণে। আৰু ইয়াৰ ৰুমত ধুনীয়াকৈ ক্ৰীম চিম লগাইছোঁ, আইনাৰ সন্মুখত অকণমান টাইম থিয় হওঁ, যিহেতু মই বেছি ধুনীয়া নহয়, ছোৱালীজনী অলপ ধুনীয়া হ'বলৈ চেষ্টা কৰোঁ বাৰু। আৰু এয়া পানী খাই লৈছোঁ, আৰু পানী খাই থকা এটা বস্তু ধৰা পৰে, এই বৰ বেয়াকৈ চিন হৈছে মোৰ গালখনত, কেনেকৈ হৈছে মই গমেই নাপাওঁ। আৰু এই গধূলি চাহকাপ মোৰ মেইন, মুঠতে ৰাতিপুৱা চাহকাপ আৰু গধূলি চাহকাপ মেইন। আৰু দুপৰীয়া সিমান চাহৰ বেছি লালচা নাই। আৰু এতিয়া খাই আছোঁ নাৰিকল লাৰু, আৰু মায়ে পিঠা বনাইছিল। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় লাইক কৰিব। আজিলৈ আহিছোঁ, বাই বাই।